নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক দিনৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটোৰ ৰাশিফলৰ বিষয়ে আপোনাৰ গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জনাব শুভ কৰ্ম সন্দৰ্ভত জনাব লগতে আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব সকলোখিনি জনাবলৈ চেষ্টা কৰিব আৰু আজিও আপোনাৰ এখন চিঠিৰ উত্তৰ দিবলৈ তেওঁ চেষ্টা কৰিব লগতে আজিও লৈ আহিছে এটা বিশেষ বিষয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ ৰবি বুধ মেষ ৰাশিত বহি আছে লগ্ন শুক্ৰ বৃষ ৰাশিত বৃহস্পতি মিথুন ৰাশিত কেতু আজি বহি আছে সিংহ ৰাশিত চন্দ্ৰ ধনু ৰাশিত বহি আছে শনি মংগল আজি মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে আপুনি এটা লাকি ষ্টোন ইউজ কৰক তেতিয়া সকলো দিশতে ভাল ফল পাব এয়া হ'ল এটা ব্লেক ইৰাণী হাকিক এই ৰত্নটি আপুনি শুক্ৰবাৰ দিনা ফ্ৰাইডেৰ দিনা লেফ্ট হেণ্ডৰ মিডিল ফিংগাৰ ধাৰণ কৰিব পাৰিলে ৰূপত বনাই পিন্ধক আৰু শুক্ৰবাৰ দিনটো পালন কৰিব নিশ্চয় বছৰটোত আপুনি শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ আজি প্ৰথমতে মেষ ৰাশিৰ ফলাফল কম কাপছ এণ্ড টেম্পাৰেন্স এৰিছ পূব দিশত ভ্ৰমণ নকৰিব ব্যৱসায় বাণিজ্যত মধ্যম ফল কৰ্মত উন্নতি শৰীৰ শুভ প্ৰেমত সাৱধান হওক ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় বয় বস্তু আজি দান কৰক ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 2 বৃষ ৰাশি কাপছ এণ্ড পেণ্টাকুলছ টৰাছ কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ প্ৰমোচনৰ যুগ নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ বিদ্যাত উন্নতি ভ্ৰমণৰ যুগ সা সম্পত্তি লাভ কৰিব প্ৰেমত বাধা আছে আজি গোমাতাক দানা খোৱাক মেৰুণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 5 হয় আমি পৰৱৰ্তী ৰাশিফলকেইটা পুনৰ চাম কিন্তু এইখিনিতে আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্ম সন্দৰ্ভত জানিব বিচাৰিম হয় আজি 6 মে 22 বহাগ তিথি কৃষ্ণ চতুৰ্থী আজি পাছত কৃষ্ণ পঞ্চমী আছে সিদ্ধি যুগ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ আজি মূলা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই ৰিক্তা দুখ দেখা যায় শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত বেল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ পেণ্টাকুলছ এণ্ড ছৰ্ডছ মিথুন ৰাশি জেমিনি আজি জ্ঞানী বা সৎ লোকৰ সান্নিধ্যত লাভৱান হ'ব ভ্ৰমণত সাৱধান বিদ্যাত মধ্যম চলাফুৰাত সতৰ্কতা অৱলম্বন কৰক প্ৰেমত বিয়াবৰৰ যুগ আজি মা লক্ষ্মীক ইলাচি অৰ্পণ কৰক পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নাম্বাৰ 7 ছৰ্ডছ এণ্ড কিং অফ ছৰ্ডছ কৰ্কট ৰাশি কেঞ্চাৰ কাৰ্যসিদ্ধিৰ বাবে প্ৰভাৱ পৰিব মূল্যৱান সা সম্পদ লাভ পূব দিশত ভ্ৰমণ কৰিব পাৰে মাটি বাৰীক লৈ বিবাদ হ'ব পাৰে আজি লাকি কালাৰ ব্লেক গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 8 হয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম চিঠিখন পঢ়ি দিব বিচাৰিম লিখিছে যে জীৱনত ছাকচেছ হোৱাৰ বাবে কি কৰিলে ভাল হ'ব পাৰে আচলতে ছাকচেছ হ'বলৈ হ'লে আপোনাৰ কুস্তিখন ভাল জ্যোতিষী এজনক দেখাই ল'ব লাগে সেইমতে যদি কিবা গ্ৰহগতিৰ প্ৰতিকাৰ ল'ব লাগে প্ৰতিকাৰ লওক আৰু ভাল ফলে পাব গতিকে আপুনি দুই এটা কাম কৰিব পাৰে যেনে শনিবাৰ দিনা শনি যন্ত্ৰম ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে ক'লা শিল এটা ল'ব আৰু শনিবাৰ ৰাতিপুৱা ভাগত এই শিলটো ভালদৰে ধুই মেলি তাত অকণমান মাহ কলাই দালিৰ নিচিনা অকণমান মণ্ড এটা বনাই ল'ব আৰু সেই শিলটোত লগাই ল'ব তাৰপাছত শিলটো বাৰীৰ পশ্চিম দিশত প্ৰতিষ্ঠা কৰক আৰু সদায় ৰাতিপুৱা ভাগত শনিৰ 11টা মালা মানে জপ কৰক শনিৰ মন্ত্ৰ মাতক আৰু ফল আহিব হাতাজৰি বুলি এটা বস্তু পায় তান্ত্ৰিক বস্তু সেই বস্তুটো যদি নীলা সূতাৰে মেৰাই কঁকালত ধাৰণ কৰিব পাৰে তেতিয়া কিন্তু টকা পইচা ইনকামৰ ক্ষেত্ৰত ভাল ফল পাব শনিবাৰে 8টা তামোল পাণৰ ওপৰত ৰাখি কেনে অকণমান সিন্দুৰ ছটিয়াই ল'ব আৰু ঘিউ চাকি বন্তিৰ লগত শনি মন্দিৰ আগবঢ়াওক তেতিয়া শনিৰ দুখ থাকিলে দূৰ হ'ব টকা পইচাৰ ক্ষেত্ৰত আপুনি ভাল ফল লাভ কৰিব পাৰিব আৰু হয় এনেধৰণে আপুনি দাদাই কোৱা ধৰণে নীতি নিয়মসমূহ পালন কৰিছিলোঁ নিশ্চয় আপুনি উপকৃত হ'ব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় পেণ্টাকুলছ এণ্ড ওৱান্স সিংহ ৰাশি লিঅ' বন্ধুবৰ্গৰ পৰা উৎসাহিত হ'ব শুভ কাম সম্পন্ন কৰিব পাৰিব সন্তানৰ শুভ প্ৰেমত শুভ ফল
হনুমান মন্দিৰত চামেলি তেলৰ চাকি আগবঢ়াওক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 6। কন্যা ৰাশি কাপছ এণ্ড পেণ্টাকলছ। আজি জমা ধন খৰচ হ'ব পাৰে, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। ভ্ৰমণত শুভ, ব্যৱসায়ত কিছু অশান্তি, সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তিত হ'ব পাৰে। আজি ঘৰত কলভৰ্তি পানী ৰাখক, ভাল হ'ব। ৰেড কালাৰ আনলাকি, য়েলো কালাৰ লাকি, লাকি নম্বৰ 1। এতিয়া হওক তুলা ৰাশিলৈ লিব্ৰা, চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ লাভ, আনৰ প্ৰতি উদাৰত নহ'ব। আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, যান বাহন ক্ৰয়ৰ যুগ, প্ৰেমত মতবিৰোধ। আজি মঠ মন্দিৰত 5বিধ ফল অৰ্পণ কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 4। ওৱান্স এণ্ড পেণ্টাকুলছ, বৃশ্চিক ৰাশি স্কৰ্পিঅ'। আজি গোপন শত্ৰুৱে আমনি কৰিব, সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান বৃদ্ধি, মানসিক সুখ শান্তি বজাই থাকিব, কৰ্মত উন্নতি, প্ৰেমত সন্দেহ। পিংক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 8। হয়, আৰু এয়া আছিল ৰাশিফলকেইটা। আমি এই মুহূৰ্তত বিশেষ বিষয়টোলৈ আগবাঢ়িব বিচাৰিম। দাদা, আজিৰ বিশেষ বিষয়টো কি আনিছে? হয়, আজি ক'ম বিদ্যাৰ দেৱী সৰস্বতীৰ বিষয়ে। আজি সৰস্বতী দেৱীৰ বিষয়ত দুই এষাৰ ক'বলৈ গৈ আছোঁ। মা সৰস্বতীৰ পূজা কৰাটো আপোনাৰ সন্তানৰ শিক্ষাৰ বাধা দূৰ কৰাৰ আটাইতকৈ সহজ আৰু ফলপ্ৰসূ উপায়। মা সৰস্বতী হ'ল বিদ্যাৰ দেৱী আৰু বিশুদ্ধ জ্ঞানৰ প্ৰতীক। তেওঁ বাক শক্তিৰ দেৱী আৰু বুদ্ধিক প্ৰতিনিধিত্ব কৰে। তেওঁক নিয়মিতভাৱে পূজা কৰিলে সন্তানৰ মাজত আত্মবিশ্বাস, জ্ঞান আৰু পঢ়া শুনাত ভাল ফল দেখুৱাবৰ আগ্ৰহ বৃদ্ধি পায়। তলত দিয়া সৰল উপায়বোৰেৰে আপুনি বা আপোনাৰ সন্তানে মা সৰস্বতীক উপাসনা কৰি তেওঁৰ আশীৰ্বাদ বিচাৰিব পাৰে। আপোনাৰ সন্তানৰ অধ্যয়ন কক্ষত বা ঘৰৰ পূজাঘৰত মা সৰস্বতীৰ এখন ছবি ৰাখক। প্ৰতিদিনে পুৱা গা ধুই সন্তানে তেওঁক বগা ফুল আৰু চন্দন অৰ্পণ কৰাৰ লগতে ঘিউ চাকি আৰু ধূপ জ্বলাব পাৰে। মা সৰস্বতীৰ মূৰ্তি বা ছবিৰ কাষত ভগৱান গণেশৰ এটা সৰু মূৰ্তি ৰাখিলে ফল অধিক শক্তিশালী হয়। দেৱী পূজাৰ পিছত সন্তানে তেওঁৰ বীজ মন্ত্ৰ ওম ঐং সৰস্বতী নমঃ অন্ততঃ 21 বাৰ জপ কৰিব পাৰে। এই জপ পুৱাৰ ভাগত কৰাটো বাঞ্ছনীয়। যদি তেওঁলোকে এই মন্ত্ৰ 108 বাৰ জপ কৰে তেন্তে ইয়াৰ ফলাফল অধিক বৃদ্ধি পায়। আৰু এয়া আছিল আজিৰ বিশেষ বিষয়টো। দাদা, আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটালৈ আগবাঢ়োঁ। কাপছ এণ্ড কাপছ, ধনুৰাশি চেৰিয়াছ। কৰ্মসংস্থাপনৰ যুগ, ভ্ৰমণত কষ্ট, শাৰীৰিক সংঘাতৰ সন্মুখীন হ'ব পাৰে, অৰ্থ নাশ হ'ব, প্ৰেমত কষ্ট আছে। আজি সূৰ্যদেৱক অৰ্ঘ্য অৰ্পণ কৰক। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 2। কাপছ এণ্ড কাপছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি পাব, সন্তানক লৈ চিন্তা বৃদ্ধি, পৰাপক্ষত ভ্ৰমণ নকৰিব, কৰ্মত শুভ, বন্ধুবৰ্গৰ সহায় সহানুভূতি লাভ। আজি হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 3। কুম্ভ ৰাশি একুৰিয়াছ, ওৱান্স এণ্ড পেজ অফ ওৱান্স। কৰ্মযোগ্যতা বৃদ্ধি পাব, ভ্ৰমণৰ যুগ, অৰ্থ নাশ হ'ব পাৰে। আজি মনৰ আশা পূৰণ হ'ব, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, বিদ্যাত কিন্তু শুভ ফল পাব। আজি কলা তিল দক্ষিণা আদি ডিজেবল পাৰ্চনক দান কৰক। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 3। মীন ৰাশি ওৱান্স এণ্ড হেংমেন। আজি পৰিশ্ৰমৰ মৰ্যাদা পাব, ভ্ৰমণত চিন্তা বৃদ্ধি, দুষ্ট লোকৰ পৰা সাৱধান হওক, উচ্চ শিক্ষাত শুভ ফল, ব্যৱসায় বাণিজ্যত সাৱধান হওক। আজি চাউল ঘেঁহু দান কৰক। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 9। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফল, যাত্ৰা, শুভ কৰ্ম লগতে গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰত্যেক পুৱা 7:40 প্ৰাগ নিউজত চাব পাৰিব। লগতে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। দাদা, ঠিকনাটি এবাৰ জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।